হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আছাম পুলিচ ABEBৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 21 হয়। চ' আজি আমি যিখিনি কুৱেশ্যন এনচাৰ আলোচনা কৰিম তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। চ' গতিকে ব'লক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? অপশ্যন এ কালিকা পুৰাণ, অপশ্যন বি যোগিনীতন্ত্ৰ, অপশ্যন চি ৰামায়ণ আৰু অপশ্যন ডি আছে মহাভাৰত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, কালিকা পুৰাণ। তে কালিকা পুৰাণক অসমৰ প্ৰাক ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 2, তলৰ কোনখন ঠাইত আৰক্ষী মহাবিদ্যালয় আছে? অপশ্যন এ তেজপুৰত, অপশ্যন বি নলবাৰী, অপশ্যন চি হাজো আৰু অপশ্যন ডি আছে দেৰগাঁও। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, দেৰগাঁও। দেৰগাঁৱত আৰক্ষী মহাবিদ্যালয় আছে। কুৱেশ্যন নম্বৰ 3, বিশ্ব যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 21 জুলাই, অপশ্যন বি 21 জুন, অপশ্যন চি 22 ফেব্ৰুৱাৰী আৰু অপশ্যন ডি আছে 21 জুলাই। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, 21 জুন। 21 জুন তাৰিখে বিশ্ব যোগ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি নিমাতী কন্যা, অপশ্যন চি ৰামনৱমী আৰু অপশ্যন ডি আছে গাঁওবুঢ়া। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ৰামনৱমী। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম হ'ল ৰামনৱমী। নেক্সট কুৱেশ্যন নম্বৰ 5, ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান কোনটো? অপশ্যন এ পৰমবীৰ চক্ৰ, অপশ্যন বি পৰম মিত্ৰ চক্ৰ, অপশ্যন চি পৰম কৌশল চক্ৰ আৰু অপশ্যন ডি আছে ভাৰত ৰত্ন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, পৰমবীৰ চক্ৰ। ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মানটো হ'ল পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? অপশ্যন এ দি আছে বিহাৰ, অপশ্যন বি অসম, অপশ্যন চি ছিকিম আৰু অপশ্যন ডি আছে ৰাজস্থান। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ছিকিম। ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম হ'ল ছিকিম। নেক্সট কুৱেশ্যন নম্বৰ 7, স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? অপশ্যন এ বল্লভভাই পেটেল, অপশ্যন বি দাদাভাই নৰজী, অপশ্যন চি বিপিন চন্দ্ৰ পাল আৰু অপশ্যন ডি আছে মহাত্মা গান্ধী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, বল্লভভাই পেটেল। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন নম্বৰ 8, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? অপশ্যন এ মনোমতী, অপশ্যন বি মিৰি জীয়ৰী, অপশ্যন চি ভানুমতী আৰু অপশ্যন ডি আছে ল'ৰা বন্ধু। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হ'ল ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন নম্বৰ 9, আকাশী গংগা জলপ্ৰপাতটো অসমৰ কোনখন জিলাত আছে? অপশ্যন এ হোজাই জিলা, অপশ্যন বি হাইলাকান্দি জিলা, অপশ্যন চি শোণিতপুৰ জিলা আৰু অপশ্যন ডি আছে বৰপেটা জিলা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, হোজাই জিলা। আকাশী গংগা জলপ্ৰপাতটো অসমৰ হোজাই জিলাত আছে। নেক্সট কুৱেশ্যন নম্বৰ 10, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1965 চনত, অপশ্যন চি 1985 চনত আৰু অপশ্যন ডি আছে 1870 চনত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 1970 চনত। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন? অপশ্যন এ সতী বেউলা, অপশ্যন বি ৰঙা পুলিচ, অপশ্যন চি হালধীয়া চৰাই বাওধান খাই আৰু অপশ্যন ডি আছে অভিশপ্ত প্ৰেম। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, হালধীয়া চৰাই বাওধান খাই। নেক্সট কুৱেশ্যন নম্বৰ 12, আলি আই লৃগাং কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ কাৰ্বি জনগোষ্ঠীৰ, অপশ্যন বি মিচিং জনগোষ্ঠীৰ, অপশ্যন চি তিৱা জনগোষ্ঠীৰ আৰু অপশ্যন ডি আছে বড়ো জনগোষ্ঠীৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মিচিং জনগোষ্ঠীৰ। আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমীয়া সাহিত্যৰ ৱাণ্ডাৰ স্কট বুলি কাক কোৱা হয়? অপশ্যন এ দি আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ আৰু অপশ্যন ডি আছে ৰজনীকান্ত বৰদলৈ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক ৱাণ্ডাৰ স্কট বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 14, খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নীলধ্বজ, অপশ্যন বি ভগদত্ত, অপশ্যন চি মৰিচি আৰু অপশ্যন ডি আছে নৰকাসুৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, নীলধ্বজ। খেন বংশৰ প্ৰতিষ্ঠাপক আছিল
নীলধ্বজ। নেক্সট কুৱেশ্যন নম্বৰ 15 হস্তীবিদ্যাৰ পুথিখনৰ ৰচক কোন? অপশ্যন এ কৌটিল্য, অপশ্যন বি বাণভট্ট, অপশ্যন চি দিলাবৰ আৰু অপশ্যন ডি আছে সুকুমাৰ বৰকাইত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তীবিদ্যা পুথিখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যন এ 1855 চনত, অপশ্যন বি 1865 চনত আৰু অপশ্যন ডি আছে 1858 চনত আৰু অপশ্যন ডি আছে 1894 চনত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17 ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱা আহোম ৰজাজন কোন আছিল? অপশ্যন ডি আছে চাৰিটা। অপশ্যন এ আছে প্ৰমত্ত সিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি গদাধৰ সিংহ আৰু অপশ্যন ডি আছে শিৱসিংহ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, পুৰন্দৰ সিংহ। ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থকা আহোম ৰজাজনৰ নাম হ'ল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 18 প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন ডি আছে চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হ'ল অবুজ বেদনা। নেক্সট কুৱেশ্যন নম্বৰ 19 লোকসভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰে? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি ৰাজ্যপাল, অপশ্যন চি উপৰাষ্ট্ৰপতি আৰু অপশ্যন ডি আছে অধ্যক্ষ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, অধ্যক্ষ। লোকসভাৰ অধিৱেশনত অধ্যক্ষই সভাপতিত্ব কৰে। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 অসম সাহিত্য সভাৰ দ্বাৰা জাতীয় কবিৰূপে খ্যাত কবিগৰাকী কোন? অপশ্যন এ দেৱকান্ত বৰুৱা, অপশ্যন বি নীলমণি ফুকন, অপশ্যন চি ফণী শৰ্মা আৰু অপশ্যন ডি আছে সত্যনাথ বৰা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, নীলমণি ফুকন। অসম সাহিত্য সভাৰ দ্বাৰা জাতীয় কবিৰূপে খ্যাত কবিগৰাকীৰ নাম হ'ল নীলমণি ফুকন।